শুনি আছোঁ মানে ইয়াতে যেতিয়াৰ পৰা কুকিখিনি এডমিশ্যন লৈছে আগতে কিন্তু নাছিল, স্কুলখন ধুনীয়াকৈ চলি আছিল। যেতিয়াৰ পৰা কুকি মণিপুৰী নাগাখিনি ইয়াত এডমিশ্যন লৈছে ল'ৰা ছোৱালীখিনি, তাৰপিছতে আমাৰ ল'ৰাখিনিৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছে। আজি বোলে কোনোবা ল'ৰাক মাৰি পঠাইছে, কালি বোলে কিবা, এতিয়া গৰুৰ মাংস খোৱালৈকে আৰম্ভ হৈ গ'ল তেওঁলোকৰ। এইবিলাক কি হৈছে তাৰমানে? ইহঁতক কুকিখিনি সুৰক্ষা দিয়াৰ বাহিৰেতো এই স্কুলখনে বেলেগ একো কৰা নাই। আজি ইমান দিনৰ পৰা আমাৰ ওচৰতে আছে হিন্দু মুছলিম গোটেইখিনি ইমান ধুনীয়াকৈ আমি বঢ়িয়াকৈ চলি আছিলোঁ, আজিলৈকে একো হোৱা নাই। এই যেতিয়াৰ পৰা কুকিখিনি ইয়াতে মানে এডমিশ্যন লৈ কুকি মণিপুৰীৰ ল'ৰাখিনি এডমিশ্যন লৈছে, তেতিয়াৰ পৰা স্কুলখনত খালি আজি বোলে কোনোবাক মাৰি পঠাইছে, কালি কিবা কৰিছে, আজি বহুত ল'ৰাক মাৰি মাৰি ঘৰত পঠাই দিছে। আৰু এতিয়া গৰুৰ মাংস আনি টিফিনত আনি পেলাই ল'ৰা ছোৱালীক খোৱা আৰম্ভ কৰিছে। এইটো কি? এনেকৈ হ'লে এইটো নহ'ব। বৃষ্টিবাৰৰ দিন আছিলে চাগে, তাৰপিছত শুক্ৰবাৰে মানে যিদিনাখন হৈছে সেইদিনাখন ঘটনাটো ল'ৰাটো ঘৰত পোৱা নাই। তাৰপিছত পিছদিনাখন মানে শনিবাৰে তাৰপিছত মোক এইয়া চকত মই ৰিক্সা চলাওঁ ৰিক্সা চলাই থাকোঁতে দিলীপ দাই ক'লে যে স্কুলত কিবা এটা ঘটনা হৈছে বুলি কোৱাৰ পিছত মই সুধিলোঁ কি ঘটনা হৈছে। তাৰপিছত দিলীপ দাই মোক ক'লে যে এনেকৈ গৰু মাংস খুৱাইছে বোলেচোন স্কুলত। তাৰপিছত কোন ক্লাছত বুলি কওঁতে তাৰপিছত 7ৰ বুলি ক'লে। তাৰপিছত মোৰ ল'ৰাটো 7ত, মোৰ মাথাটো মানে বেয়া হৈ গ'ল। তাৰপিছত মই ঘৰত যাই পেলাই সুধিম ৰ'বা। তাৰপিছত মানে ঘৰত যাই নাপোৱাৰ আগতে মাইকীয়ে ফোন কৰিলে, মোৰ ফেমিলিয়ে ফোন কৰিছে যে এনেকৈ মানে স্কুলত বোলে গৰু মাংস খুৱাইছে ল'ৰা কিছুমান চলি বুলি লুকাই আছে বোলে, আমাৰ বাবাও আছে বুলি কৈছে। তাৰপিছত মোৰ মানে মাথাটো বেয়া হৈ গ'ল। তাৰপিছত মই বেলেগ একো ভবা নাই। তাৰপিছত প্ৰথমে আমি ৰাইজক জনাই লৈছোঁ, আমাৰ গাঁৱৰে ৰাইজক জনাই লৈছোঁ। জনাৰ পিছত তাৰপিছত মই ৰাজীৱ দাক লগ পালোঁ, ৰাজীৱ দাৰ বোলে আছিল। তাৰপিছত ৰাজীৱ দাক সুধিলোঁ, ৰাজীৱ দাক ক'লে যে এনেকৈ ৰাজীৱ দা হয় না? তাৰপিছত ৰাজীৱ দাই ক'লে যে মোৰ ছোৱালীটো আছিল বুলি কৈছে। তাৰপিছত কেছটো হৈছে কি, তাৰপিছত মই সুধিলোঁ ঘৰত আহি পেলাই ল'ৰাটোক সুধিলোঁ তহঁতে গৰু মাংস বুলি কেনেকৈ গম পালি? তাৰপিছত ল'ৰাটো বোলে যেতিয়া টিফিন চেয়াৰ কৰে ল'ৰাটো লৈ কেনে খাইছে, মানে খোৱাৰ পিছতে সি কৈছে যে তোৰ মাংস বুলি কৈছিল। মানে ল'ৰাটোক আমি ঘৰত আগতে জনাই থৈ দিছিলোঁ যে স্কুলত যদি কোনোবাই মাংস দিয়ে মাংস নাখাবি বুলি। তাৰপিছত সি মাংস বুলি গম পাই ওলাই দি কেনে কৈছে যে এইটো মাংস হয়। তাৰপিছত কোনোবাজনে তাৰমানে ওচৰতে কৈছে যে এইটো গৰু মাংস খালি তহঁতে বুলি কৈছে। ষ্টুডেণ্টৰ ভিতৰতে কৈছে যে গৰু মাংস খাইছে বুলি। এইটোতো আৰু ভুল কেতিয়াও নহয়। নাগা মণিপুৰী ওলাই দিবা দি গোটাই মণিপুৰী ওলাই দে। মণিপুৰী গো বেক, গো বেক, গো বেক, মণিপুৰী গো বেক, গো বেক, গো বেক, মণিপুৰী গো বেক, গো বেক, গো বেক। স্যাৰ এটা কথা আছে, তেওঁলোকে জানি পেলাই এইবোৰ কাম কৰি আছে। ইয়াত জানি পেলাই আমাৰ ধৰ্মীয় অনুভূতি আঘাত আনাৰ কাৰণে কৰিছে, কাৰণ তেওঁলোকৰ ইয়াত আহিছে আমাৰ দাবী মানে এইটো কাৰণ তেওঁলোকে ইয়াত কৰিছে কৃষকসকলে যেনেকুৱাকৈ মণিপুৰৰ পৰিৱেশ সৃষ্টি কৰিব চেষ্টা কৰিছে। यहाँ पे ऐसे पहले से हो रहा है, आप जानते हैं कि नहीं? आप तो जानते हैं ऐसे बिल्कुल लेके आ रहा है, आप जानते हैं कि नहीं? ये सब জানে পেলাই গাত দিছে। ইয়াৰ পিছত আজি তেওঁলোকে দেখোন পুলিচ মাতি থৈ দিছে ইয়াতে, মানে কিবা গণ্ডগোল হ'ব। আমিতো যোৱাকালি গণ্ডগোলৰ কাৰণে যোৱা নাই, খালি কথাটো জনাবহে গৈছোঁ যে কি কাৰণত তেওঁলোকে যদি তেওঁলোকৰ দোষে নাই তেওঁলোকে আজি কিয় পুলিচ মাতিলে কথাখিনি মানে গৰু মাংস আনিছিলে নেকি? কি কৈছে? ইয়াতে কি গৰু মাংস আনিছিলে নেকি? গৰু মাংস আনিছিলে। কোনে আনিছিলে? এইটো কুকিৰ ষ্টুডেণ্ট। তাৰপিছত প্ৰিন্সিপালক খং দেখি প্ৰিন্সিপালে যেতিয়া কৈছে মানে ষ্টুডেণ্টে যাই খাইছে, তেওঁ যাই পেলাই কৈছে বাইদেউ মোক এইটো গৰু মাংস খুৱাইছে। এই নহয় এইটো ছাগলী মাংস বুলি কৈছে। প্ৰিন্সিপালে ছাগলী মাংস বুলি গাত দিছে।